আজি গণশিল্পী মঘাই ওজা দিৱস যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি এই দিৱস পালন কৰে। দুদিনীয়া কাৰ্যসূচীৰ আয়োজিত এই অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱালৈ এই বছৰৰ মঘাই ওজা বঁটা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে গণশিল্পী মঘাই ওজাৰ মৃত্যুবাৰ্ষিকী প্ৰতি বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পালন কৰি আহিছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতি বছৰে অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে একোজন বিশেষ ব্যক্তিক মঘাই ওজা বঁটা প্ৰদান কৰা হয়। অসমীয়া স্বাভিমানৰ প্ৰতীক গায়নী সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই সদায় মনত ৰখাটো উচিত। এইবিলাক এই দিৱসবিলাক খুব প্ৰয়োজন জাতিটোৰ কাৰণে। নতুন বছৰত আপোনাৰ পৰা অসমবাসীয়ে কিবা কি আশা কৰিব? এখন ছবি এখন কৰিবলৈ লৈছোঁ, কৰিম। এতিয়ালৈকে একো ক'ব পৰা হোৱা নাই। যেতিয়া নিজে নিজে মানুহে গম পাব আৰু এইটো কৰিম। সাধাৰণতে মই ঢোল পুতি নুশুনাওঁ আৰু কিবা যদি কৰিবলৈ লওঁ ঢোলটো তো যথা সময়ত মানে অসমীয়া ৰাইজে মানে জানিবলৈ পাব আৰু